পৰা হালমাৰা সংযোগী যিখন 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য চলি আছে বঙাইগাঁও জিলাৰ হুতিৰ মুখ বুলি কয় সেই ঠাইখিনি যিখন কালভাৰ যিখন নিৰ্মাণ হৈ আছে অতি নিম্নমানৰ ৰড দিছে আমি দেখিবলৈ পাইছোঁ ৰডবিলাক কোনবা ষ্টকত আছিল বহুত পুৰণা ৰড আৰু যিখিনি ৰড দি আছে সেই ৰডখিনি বহুত নিম্নমানৰ আৰু ইষ্টিমেটত যিখিনি দিব লাগে তেওঁলোকে সেইখিনি দিয়া নাই আমি বিভাগীয় কৰ্তৃপক্ষক এটা আহ্বান জনাওঁ কাৰণ এইটো ৰাষ্ট্ৰীয় ঘাইপথ এখন বা 4 লেন যুক্ত ঘাইপথ এখন তাতে অতি নিম্নমানৰ কাম হৈছে জিলা প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে কামখিনি চায় আৰু এটা কথা তাতে স্পষ্ট হৈছে যিবিলাক অভিযান আছে তেওঁলোকৰ ময়মতালি হিচাপে কামখিনি কৰি আছে গতিকে আমি জিলা উপায়ুক্তগৰাকীক আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে সেই কামখিনি তদন্ত কৰি কামখিনি যাতে ভাল হয় তাৰ কাৰণে এটা সুব্যৱস্থা কৰিবলৈ আমি চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ এই ৰডবিলাক যে আনিছে ৰডবিলাক বহুত দিন পুৰণা কোনোবা ষ্টকত পৰি আছিলে মামলা ধৰি আছে সেই ৰডবিলাক কাম কৰি আছে কিন্তু আমি জনামতে যি 4 লেনৰ যদি কালভাৰ বনায় বা আমি জয়ীগোপাত চাইছোঁ 4 লেনৰ যদি কালভাৰ বনাইছে সেই কালভাৰত 16 mm বা 12 mm ৰড দিব লাগে তাতে আমি চাইছোঁ 8 mm বা 10 mm ৰড দিছে সেইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় আৰু বঙাইগাঁও জিলা আয়ুক্তক এটা বস্তু অনুৰোধ জনাইছোঁ যে এই ৰডখিনি অতি শীঘ্ৰেই তদন্ত কৰিব লাগে যে এই ৰডখিনি কিমান mm দিছে আৰু এই কামখিনি কিমান দুৰ্নীতি হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ